টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বৃহৎ স্বাস্থ্য শিবিৰৰ আয়োজন। টংলা বিধানসভা সমষ্টিৰ অন্তৰ্গত টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত শুশ্ৰূষা হেতু শীৰ্ষক বৃহৎ স্বাস্থ্য শিবিৰ। ৰাজ্য চৰকাৰৰ সেৱা সমৰ্পণ কাৰ্যসূচীৰ অংশস্বৰূপে টংলা বিধানসভা সমষ্টিৰ অন্তৰ্গত টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত শুশ্ৰূষা হেতু শীৰ্ষক এখন বৃহৎ স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়। ওঠৰ বছৰৰ তলৰ শিশু আৰু কিশোৰ কিশোৰীসকলক চিকিৎসা প্ৰদানৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে প্ৰতিটো বিধানসভা সমষ্টিতে এই বিশেষ স্বাস্থ্য শিবিৰৰ আয়োজন কৰিছে। এই পদক্ষেপৰ অংশস্বৰূপে আজিৰ তাৰিখত টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত স্বাস্থ্য শিবিৰ আয়োজন কৰা হয়। এই স্বাস্থ্য শিবিৰত শিশু ৰোগ বিশেষজ্ঞ, স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ, মেডিচিন বিশেষজ্ঞ, অস্থি ৰোগ বিশেষজ্ঞ, চৰ্ম ৰোগ বিশেষজ্ঞ, চকু ৰোগ বিশেষজ্ঞ, কাণ নাক ডিঙি ৰোগ বিশেষজ্ঞ আদিকে ধৰি প্ৰায়বিলাক বেমাৰৰ বিশেষজ্ঞ চিকিৎসকে সেৱা আগবঢ়ায়। তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা বিশেষজ্ঞ চিকিৎসক উপস্থিত থকা এই স্বাস্থ্য শিবিৰৰ জৰিয়তে হৃদযন্ত্ৰ, স্নায়ু, বংশানুক্ৰমিক ৰোগ, যকৃত, বৃক্ক, চকু, নাক, কাণৰ ৰোগকে ধৰি 50 বিধৰো অধিক ৰোগৰ পৰীক্ষা তথা পৰৱৰ্তী পৰ্যায়ত বিনামূলীয়াভাৱে প্ৰয়োজনীয় চিকিৎসা প্ৰদান আৰু পুনৰীক্ষণ ব্যৱস্থা কৰা হয়। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত স্বাস্থ্য বিভাগে সমগ্ৰ ৰাজ্যখনতে কেইবাটাও বেমাৰৰ যথেষ্ট ৰোগী গ্ৰাম্যাঞ্চলত উপযুক্ত চিকিৎসা নাপায় আৰু চিকিৎসা নাপায় কাৰণে বহু সময়ত যেহেতু বেমাৰটো যদি ডায়েগনচিছ নহয় তেতিয়া ভুল চিকিৎসাৰ কাৰণেও বহু মৃত্যুবৰণ কৰে। এতিয়া আমাৰ 18 বছৰৰ তলত বিশেষকৈ নহয় জানো 18 বছৰৰ তলত যিখিনি ব্যক্তি আছে শিশুৰ পৰা আৰম্ভ কৰি 0ৰ পৰা আৰম্ভ কৰি 18 ইয়াৰ্ছলৈকে সেই ব্যক্তিসকলৰ যিসকল ৰোগী আছে বিভিন্ন ৰোগ 10 বিধ ৰোগ নহয় জানো 50ৰো ওপৰ যি ৰোগ আছে এই ৰোগ আইডেণ্টিফাই হ'ব আৰু আইডেণ্টিফাই হোৱাৰ পিছত যিসকল লোকেলি চিকিৎসা নহয় সেইবিলাক গুৱাহাটীলৈ ৰেফাৰ কৰিব। আনকি গুৱাহাটীত যদি চিকিৎসা কৰিব নোৱাৰে ৰাজ্য চৰকাৰে নিজাববীয়াকৈ খৰচ বহন কৰি ভাৰতবৰ্ষৰ যিকোনো স্পেচিয়েল হস্পিটেললৈ লৈ গৈ তেওঁলোকক চিকিৎসা কৰিব। ইতিমধ্যে আমাৰ ওদালগুৰি জিলাতো কেইবাটাও সমষ্টিত আমি ৰোগী চিনাক্তকৰণ কৰিছোঁ, তেওঁলোকে ৰেফাৰ কৰিছে আৰু আজি আমাৰ টংলা সমষ্টিত যথেষ্ট সংখ্যক আটাইতকৈ বেছি টংলা সমষ্টিত আজি ৰোগী আমাৰ জিলা স্বাস্থ্য বিষয়াসকলৰ জৰিয়তে আমাৰ DC ডাঙৰীয়া আছে তেওঁ নিজেও ইনিচিয়েটিভ লৈছে আৰু জিলাৰ যিসকল বিষয়া আছে ইনিচিয়েটিভ লৈছে। এইটো মেগা স্বাস্থ্য পৰীক্ষা যিটো আজি টংলাত হ'ব ইয়াৰ পৰা যিখিনি ৰোগী বাছি উলিয়াব সেইখিনি তেখেতসকলে ৰেফাৰ কৰিব, স্থানীয়ভাৱে চিকিৎসা কৰিব পৰাবিলাকো ফ্ৰীকৈ কৰিব আৰু গুৱাহাটীলৈ পঠিয়াব লগাবিলাকো ফ্ৰী হ'ব। গুৱাহাটীৰ বাহিৰত ভাৰতবৰ্ষৰ স্পেচিয়েল হস্পিটেলত পঠিয়াব লগাবিলাকো ৰাজ্য চৰকাৰে খৰচ বহন কৰিব। ওদালগুৰিৰ পৰা চিন্ময় ডেকা ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ 2 কপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সখীয়াকৈ
হৈ লিখি অহা 30 নৱেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, 3য় মহলা, জিলা কামৰূপ অসম 781122। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।